কমিটি অসমলৈ পঠোৱা হৈছিল সৰ্বদলীয় আৰু এই সৰ্বদলীয় প্ৰতিনিধি দলে অসমলৈ আহি জনজাতিকৰণ বিচৰা জনজাতিকৰণ কৰিলে অপকাৰ হ'ব বুলি বিচৰা সকলো পক্ষ সাধাৰণ নাগৰিক জনগণৰ মতামত লৈ 1996 চনতে জনজাতিকৰণ কৰিব লাগে বুলি প্ৰস্তাৱ আগবঢ়ালে আৰু তাতে সমাধান সূত্ৰও দিলে। সেই সমাধান সূত্ৰক আলম লৈ 1998 চনত সীতাৰাম কেশৰী সেই সময়ৰ কংগ্ৰেছৰ সভাপতি 1998 চনৰ মংগলদৈৰ লোকসভাৰ সাংসদ মাধৱ ৰাজবংশী আৰু 1999 চনত কংগ্ৰেছৰ যোৰহাটৰ সাংসদ বিজয় সন্দিকৈয়ে প্ৰাইভেট মেম্বাৰ বিল উত্থাপন কৰিছিল। কিন্তু এই বিলসমূহ সেই সময়ত গ্ৰাহ্য কৰা নহল আৰু আমাৰ কংগ্ৰেছৰ যেতিয়া 15 বছৰীয়া শাসন হৈছিল 2004 চন 2005 চন আৰু তাৰ পিছত লগতে 2011 আৰু 2014 চনত অসম বিধানসভাৰ সৰ্বদলীয় বিধায়কসকলৰ দল আমাৰ সেই সময়ৰ অধ্যক্ষসকলৰ নেতৃত্বত দিল্লীলৈ গৈ গৃহমন্ত্ৰী জনজাতি পৰিক্ৰমা মন্ত্ৰীক সাক্ষাৎ কৰি অমৰ ৰায় প্ৰধান কমিটিৰ সুপাৰিশ অনুসৰি জনজাতিকৰণ কৰিব লাগে বুলি কৈছিল। কিন্তু বিভিন্ন কাৰণবশত সেয়া হৈ নুঠিল আৰু 2019 চনত অসমৰ যেতিয়া অসম চুক্তিক উলংঘা কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক আনিলে অসমৰ জনগণৰ ক্ষোভ প্ৰশমিত কৰিবলৈ বিজেপি দলে সেই সময়ত ৰাজ্যসভাৰ লোকসভাত এই একে বিল উত্থাপন কৰিলে। 2019 চনত ৰাজনাথ সিং ডাঙৰীয়াই এখন বিল উত্থাপন কৰিলে গৃহমন্ত্ৰী হিচাপে আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰী বৰ্তমানৰ তেখেতে জুৱেল ওৰামে এখন বিল উত্থাপন কৰিলে। কিন্তু যেতিয়া নিৰ্বাচন হৈ গ'ল এই কথা পাহৰি গ'ল। বিজেপি দলৰ নিৰ্বাচনী ইস্তাহাৰত আছিলে যে তাৎক্ষণিকভাৱে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ'ব, কিন্তু ৰাজনৈতিকভাৱে এটা হেঁচা ঠেলা কৰিবলৈ হুহুকা পিছলা কৰিবলৈ যিটো কোৱা হয় মানে কোনো অযুক্তিকৰভাৱে এখন কেবিনেট মিনিষ্টাৰৰ গ্ৰুপ বনাই পেলাই আলোচনা কৰি জনগণক বিভ্ৰান্ত কৰি থকা হ'ল। আৰু যোৱাকালি আপোনালোকে আছাম ট্ৰিবিউনখনৰ যদি প্ৰথম পৃষ্ঠাৰ এটা বাতৰি চাই যে ইট ইজ আণ্ডাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টছ কনচিডাৰেশ্যন বুলি অসমৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে। তেতিয়াহ'লে যদি কেন্দ্ৰৰ হাতত ইতিমধ্যে এয়া অপেক্ষাৰত বিবেচনাধীন অসমৰ মন্ত্ৰী গোটৰ কাম কি? আৰু আজি আমি যাতে এই বিষয়বিলাক উত্থাপন কৰিব নোৱাৰো, আজি অসম বিধানসভাৰ অন্তিম দিনাখন অন্তিম পৰ্যায়ত এই কথাটোকে কৈছে। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা হ'ব নালাগে। মোৰ কথা হ'ল যে যদি প্ৰয়োজন হয় আমাক যদি সুযোগ দিয়ে মই ক'ম অসম বিধানসভাৰ সৰ্বদলীয় এটা প্ৰতিনিধি দল বৰ্তমানৰ অধ্যক্ষৰ নেতৃত্বত দিল্লীলৈ যাব লাগে আৰু দিল্লীলৈ গৈ লগত যি 6 জনগোষ্ঠীয়ে বিচাৰিছে তেখেতসকলৰ নেতৃবৃন্দকো লওক আৰু কেন্দ্ৰীয় চৰকাৰক পুনৰবাৰ অসমৰ ৰাইজৰ সেই সময়ৰ লোকসভাৰ প্ৰতিবেদনৰ ভিত্তিত যি আশা আকাংক্ষা পূৰণ কৰাৰ সুবিধা কৰাই দিব লাগে। মই যিখিনি ক'ব লাগে কৈছো। মই 1996 চনৰ যি প্ৰতিবেদন সেই প্ৰতিবেদনক ভিত্তি কৰিয়ে জনজাতিকৰণ হ'ব লাগিব। অসম বিধানসভাই ইতিমধ্যে 2004 চন 2005 চন এইখিনি সময়ত যিহেতু প্ৰস্তাৱ প্ৰেৰণ কৰিছে আৰু অসম বিধানসভাৰ সকলো দলৰ সদস্যক লগত লৈ আনকি সেই সময়ৰ বিজেপি দলৰো নেতৃত্ব তাত উপস্থিত আছিল, BPF দলৰ আছিল, অসম গণ পৰিষদৰ আছিল আৰু কংগ্ৰেছ দলৰো আছিল। এই সকলোৱে মিলি পেলাই যিহেতু প্ৰতিবেদন ইতিমধ্যে মেমৰেণ্ডাম দিছে তাৰপিছত আৰু নতুনকৈ কি ক'ব লগা আছে মই নাজানো। সেই গতিকে মই মোৰ মুখত কোনেও কথা আনিব নালাগে। মই 1996 প্ৰতিবেদনত যি সমাধান সূত্ৰ দিছে সেই অনুসৰি কাৰো ক্ষয় ক্ষতি নোহোৱাকৈ যিটো তাতো উল্লেখ আছে কেনেকৈ কৰিব লাগিব সেই সমাধানো দিছে, সেইমতে জনজাতিকৰণ হোৱাটো বিচাৰিছো। আৰু অহা 2 তাৰিখৰ পৰা 19 তাৰিখৰ ভিতৰত কেন্দ্ৰীয় সাংসদৰ বৈঠক অনুষ্ঠিত হ'ব। সেইখিনি সময়তে যাতে বিল পাৰিত কৰি জনজাতিকৰণৰ ঘোষণা কৰে সেয়া মই দাবী জনাইছো।